নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 আগষ্ট, আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 7 দিনত মিয়া খেদিমেই, অসমত মিয়া অনা অসমীয়াৰ স্থান নাই। এই মন্তব্য কোনে কৰিছে সেয়া জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ। পুনৰ 7 দিনত মিয়া খেদি দেখুৱাৰ হুংকাৰ এবাৰ টাইপাৰ। অসমত মিয়া অনা অসমীয়াৰ স্থান দিয়া নহব। উজনিৰ অসমৰ পৰা 7 দিনৰ ভিতৰতে মিয়া খেদিম। উজনি অসমত আমি মিয়াক ৰাখিব নোৱাৰো। বিজেপিয়ে পাৰে যদি নামনি অসমৰ পৰা মিয়া খেদি দেখুৱাওক। নামনিৰ ৰাইজে মিয়া খেদিব নোৱাৰিলেও উজনিৰ পৰা আমি মিয়া খেদিমেই। মিয়াই কৰা সৰু ডাঙৰ সকলো কাম আমি অসমীয়াই কৰি দেখুৱাম। পথাৰত খেতি কৰাৰ লগতে ৰাজমিস্ত্ৰীৰ কামো শিকিব লাগিব অসমীয়াই। বিধায়ক আব্দুল ৰছিদ মণ্ডলকো দলৰ পৰা বহিষ্কাৰৰ দাবী এইবাৰ টাইপাৰ। মিয়া ভোটেৰে অসমত বিধায়ক হৈছে আব্দুল ৰছিদ মণ্ডল। কংগ্ৰেছে কৰ্তন কৰক আব্দুল ৰছিদ মণ্ডলৰ বিধায়কৰ পদ। আব্দুল ৰছিদ মণ্ডলৰ দৰে বিধায়কক বহিষ্কাৰ কৰিবই লাগিব কংগ্ৰেছে। ৰছিদ মণ্ডলক বহিষ্কাৰ নকৰিলে গৌৰৱ গগৈ যেনেকৈ জিকিছিল তেনেকৈ হৰুৱাব উজনিৰ ৰাইজে। পুনৰ 7 দিনত মিয়া খেদি দেখুৱাৰ হুংকাৰ দিছে এইবাৰ টাইপাই। পৰৱৰ্তী খবৰ। 30টা সংগঠনৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মিয়াৰ ওপৰত অত্যাচাৰ চলিলে কোনো কাৰণতেই সহ্য কৰা নহব। মিয়া মুছলমানখিনি ভাৰত তথা অসমৰ মানুহ নহয় নেকি? আমি মিয়া মুছলমানসকল অবিভক্ত ভাৰতৰ মানুহ। আমাৰ ককা আজু ককাহঁতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল। ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা নকৰিব। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা সংখ্যালঘু সংগ্ৰাম পৰিষদেই হুংকাৰ প্ৰদান কৰিছে। শৃংখল চলিহাই অশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলেই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম বুলি মন্তব্য। আমি ক্ষান্ত নাথাকো যদিহে অত্যাচাৰ চলে মিয়া মানুহৰ ওপৰত। এনে কৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব সংখ্যালঘু পৰিষদে। দিং কাণ্ডক লৈ প্ৰতিবাদ কৰিব লাগিছিল কেৱল অপৰাধীৰ বিৰুদ্ধেহে। হিন্দু মুছলিম বুলি কোনো কথা নাই, অপৰাধী সদায় অপৰাধীয়েই। কিন্তু অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতেই মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কিয়? দিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে শ শ মুছলমানেও। 30টা সংগঠনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। পৰৱৰ্তী খবৰ। মিয়াৰ গাত হাত নিদিব, শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এটা ব্ৰেকিং নিউজ জনাই দিবৰ চেষ্টা কৰিছো। শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মিয়াৰ গাত হাত দিলেই বিপদত পৰিব শৃংখল চলিহা। শৃংখল চলিহা খুৰাৰ ৰাগিত মাতাল হৈ থকা নেতা। আমি মুছলমানেও জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো। বহু হিন্দুৱেও অপকৰ্ম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কিয় প্ৰতিবাদ নহয়? শৃংখল চলিহাই শিৱসাগৰত নিজৰ উদ্ভণ্ডালি কৰক। মিয়াৰ ওপৰত অত্যাচাৰ চলেই আমি মিয়া একগোট হৈ যাম। আমি কেতিয়াও ক্ষমা নোখোজো। শৃংখল চলিহাক হুংকাৰ দিছে এইবাৰ সদৌ অসম সংখ্যালঘু পৰিষদে। সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ এই হুংকাৰ। শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। শৃংখল চলিহাৰ বিৰুদ্ধে সংখ্যালঘু সংগঠনৰ গোচৰ ৰুজু কৰিছে। জাতীয় সংগ্ৰামী সেনাৰ নেতা টিছু বৰুৱাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। শৃংখল টিছুৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক এইবাৰ শেষ সকিয়নি। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিছে এজাহাৰ।
নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে দিন কাণ্ডক লৈ মুছলমানসকলেও সমানে প্ৰতিবাদ কৰিছো নিৰীহ খাটি খোৱা লোকক খেদি পঠোৱাৰ কাণ্ড আমি মানি ললো শৃংখল চলিহাৰ বিৰুদ্ধে সংখ্যালঘু সংগঠনে গোচৰ ৰুজু কৰিছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ ভয়াবহ ৰূপ লৈছে এবাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধই ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধই এক জটিল ৰূপ ধাৰণ কৰিছে লেবাননত ইজৰাইলী সেনাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক হিজবুল্লাহৰ শতাধিক ঘাটিত ইজৰাইলে চলাইছে ভয়ংকৰ আক্ৰমণ এয়াৰ ষ্ট্ৰাইকৰ পাছতে এবাৰ হিজবুল্লাহেও দিছে তাৰ প্ৰত্যুত্তৰ উত্তৰ ইজৰাইললৈ হিজবুল্লাহৰ ৩ শতাধিক ৰকেট নিক্ষেপ ইজৰাইলত ৪৮ ঘণ্টীয়া জৰুৰী অৱস্থাৰ ঘোষণাও কৰা হৈছে উত্তৰ ইজৰাইলৰ পৰা অসামৰিক লোকক হস্তান্তৰ কৰা হৈছে ভয়াবহ ৰূপ লৈছে এবাৰ ইজৰাইল আৰু হিজবুল্লাহৰ যুদ্ধই পৰৱৰ্তী খবৰ কাণত ধৰি ক্ষমা খোজক এবাৰ কংগনা ৰানাউতৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিছে এবাৰ কংগ্ৰেছ বলিউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাউতে শেহতীয়াকৈ দিয়া এক মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিছে কংগ্ৰেছ অভিনেত্ৰীগৰাকীৰ মন্তব্যত অতিকেই নিম্নমানৰ বুলি উল্লেখ কৰি আনকি কাণত ধৰি ক্ষমা খোজাৰ বাবেও আহ্বান জনাইছে কংগ্ৰেছে কংগনা ৰানাউতে সাক্ষাৎকাৰত কৃষক আন্দোলন সন্দৰ্ভত ভাষণ দি কৈছিল যে তেওঁলোকে মাত্ৰ আন্দোলনৰ নামত হিংসা বিয়পাইছে অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাউতে কয় যে কেন্দ্ৰ সবল হৈ নাথাকিলে কৃষক আন্দোলনৰ সময়ত পঞ্জাব বাংলাদেশলৈ ৰূপান্তৰিত হলহেঁতেন বিজেপিৰ সাংসদগৰাকীৰ এই কৃষক সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰতে ক্ষোভ প্ৰকাশ কৰিছে এবাৰ কংগ্ৰেছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতে কয় যে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক বিজেপি নেতাই গালিগালাজ কৰিছে এতিয়া তেওঁলোকৰ সাংসদসকলেও কৃষকসকলক হত্যাকাৰী আৰু দৰ্শনকাৰী বুলি অভিহিত কৰিছে লগতে ইয়াকো কয় যে বিজেপিৰ এই কথাৰ উত্তৰ এতিয়া কিছুদিনৰ পাছতে হাৰিয়ানাই দিব এনে পৰিস্থিতিত বিজেপি আৰু কেন্দ্ৰৰ শাসকীয় মোদী চৰকাৰে উত্তৰ দিব লাগিব যদি তেনেকুৱা নহয় তেন্তে সাংসদগৰাকীয়ে কৃষকসকলক কাণত ধৰি ক্ষমা খুজিব লাগে আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰে চাউল তাৰ সলনি গ্ৰাহকে লাভ কৰিব 9 বিধ অন্য সামগ্ৰী ভাৰত চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে বহুতো আঁচনি চলাইছে ইয়াৰ ভিতৰত এনে কিছুমান আঁচনি আছে যি সৰ্বসাধাৰণ ৰাইজৰ বাবে আঁচনিসমূহৰ অধিকাংশ দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰে চৰকাৰে বিনামূলীয়া ৰেচন আঁচনিৰ অধীনত সকলো ৰেচন কাৰ্ডধাৰী ৰেচন প্ৰদান কৰে কিন্তু এতিয়া ইয়াৰ এটা ডাঙৰ পৰিৱৰ্তন হৈছে পূৰ্বে চৰকাৰে ৰেচন কাৰ্ডধাৰীক বিনামূলীয়াকৈ চাউল দিছিল কিন্তু এতিয়া চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি বিনামূলীয়া চাউল আৰু পোৱা নাযাব বিনামূলীয়া চাউলৰ সলনি এতিয়া চৰকাৰে 9টা অত্যাৱশ্যকীয় বস্তু যোগান ধৰিব ভাৰত চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনিৰ অধীনত দেশৰ 90 কোটি লোকক বিনামূলীয়া ৰেচন দিয়া হয় এইবোৰত আগতে মানুহক বিনামূলীয়া চাউল দিয়া হৈছিল কিন্তু এতিয়া চৰকাৰৰ নতুন সিদ্ধান্তৰ লগে লগে বিনামূলীয়া চাউল পোৱা বন্ধ হ'ব এতিয়া চৰকাৰে ৰেচন কাৰ্ডধাৰীক বিনামূলীয়া চাউলৰ সলনি 9টা অত্যাৱশ্যকীয় বস্তু দিব সেই 9টা অত্যাৱশ্যকীয় সামগ্ৰী হৈছে গেহু দালি বুট চেনি নিমখ খৰিহৰ তেল আটা সয়াবিন আৰু মছলা আদি সন্নিৱিষ্ট জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি আৰু খাদ্যত থকা পুষ্টিৰ মাত্ৰা বৃদ্ধিৰ বাবে চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে